এই প্ৰয়াত ৰামচৰণ ভৰালী স্মৃতিত নাম শিৰোমণি বঁটা আগবঢ়াব শ্ৰীযুত উপেন্দ্ৰনাথ ডেকা ডাঙৰীয়ালৈ। হে মহান শিল্পী, লোককৃষ্টিৰ পথাৰত আজীৱন সৃষ্টিৰ থাপনা পাতি আপুনি অবিৰত অবিশ্ৰান্ত ক্লান্তিহীনভাৱে হেলাৰঙে পাৰ কৰিছে কৃষ্টি সাধনাৰ জীৱন পৰিক্ৰমা। এই পাঠক শদিয়াৰ পৰা ডুবুৰীলৈ লুইতৈ দুপাৰ বেদী গাঁৱে ভূঞে চহৰ নগৰে অহৰ্নিশে লোক পৰিৱেশ কলাৰ অন্যতম অংগ নাগাৰা নামৰ পাঠক হিচাপে সংস্কৃতিৰ পূজাত ব্ৰতী হৈ অগণন গুণমুগ্ধক সন্মোহিত কৰি আহিছে। এই শিল্পী জীৱনৰ আদিৰ পৰা অবিৰত যাত্ৰাৰে সংস্কৃতি পূজাত এগৰাকী নাগাৰা নামৰ শিল্পী হিচাপে ব্ৰতী হৈ থাকি সদা জাগ্ৰত প্ৰহৰীৰ দৰে সদল বলে আপুনি অগ্ৰগামী হৈ আছে কলাকৃষ্টি নৃত্য নতুন সন্ধানত। সেই সংস্কৃতিৰ সাধক সমগ্ৰ অসমবাসীৰ মৰম স্নেহ আৰু আশীৰ্বাদেৰে আপোনাৰ জীৱন ধন্য কৰাৰ লগতে আমিও সমভোগী হৈ আপোনাৰ শিল্পী জীৱনক আশীৰ্বাদ কৰোঁ যে ন সুৰুজৰ ন আলোকেৰে অসমৰ চৌদিশে আপোনাৰ নাট উজলি উঠে। তাল, নাগাৰা, চাপৰি আৰু অদ্বিতীয় সুৰ আৰু কণ্ঠেৰে একাগ্ৰচিত্তে নামৰ সাধনা কৰি আজি জনপ্ৰিয় হ'বলৈ সক্ষম আপোনাক এক মহান আশাৰে আজিৰ এই শুভ দিনত আমি সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে আগবঢ়ালোঁ প্ৰয়াত ৰামচৰণ ভৰালী স্মৃতিত নাম শিৰোমণি বঁটা। এই সাধক আমাৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা জনাইছোঁ আন্তৰিক অভিনন্দন। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। প্ৰশংসা পত্ৰ প্ৰদান কৰিবলৈ মই মঞ্চলৈ আহ্বান জনাম সদৌ অসম নাগাৰা নাম সংঘৰ এগৰাকী অন্যতম অংগ কামৰূপ জিলা সাহিত্য সভাৰ সহকাৰী সাধাৰণ সম্পাদক বিশিষ্ট সাংবাদিক তৰুণী চৰণ কলিতা দেৱক মই তেখেতক মঞ্চলৈ আহ্বান জনাইছোঁ আৰু তেখেতক আমাৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু এটি স্মাৰকেৰে সম্ভাষণ জনাম। Daivaki nandanaye sa Nanda Gopa Kumaraya Govindaya Namo 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 Pankajana Bhai Namo Pankajana Malini Namo Pankajana Traya Namaste Pankajakraya Vakudevam Hudam Krishnam Kankhasanam Ramadamam Daivakihi Dayanandam Krishna Bandi Jagadguru Hari Ram Varam Mukam Karati Vasaram Pangam Laghayate Girim Jakirpatamaham Bande Paramananda Madhavam Bande Paramananda Madhavam Bande Paramananda Madhavam Krishna শ্ৰদ্ধাৰ আজি বাণেশ্বৰ দেৱ শৰ্মাৰ বিশেষ ৰাজ্যিকতা প্ৰদান অনুষ্ঠানত উপস্থিত থকা সন্মানীয় ব্যক্তিসকল পূজনীয়সকল আইসকল জয় জয় মই আপোনালোকৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। মানুহৰ মৰণ দুইবিধ, একবিধ হ'ল দুগুণ মৰণ, একবিধ হ'ল এগুণ মৰণ। এগুণ মৰণত মানুহৰ দেহাত্মা বিলোপ হয়, কিন্তু তেখেতৰ গুণৰাজি চিৰদিনলৈ জিলিকি থাকে। দুগুণ মৰণত দেহাত্মাৰ মৃত্যুৰ লগে লগে তেখেতৰ গুণৰাজিও শেষ হৈ যায়, তেওঁৰ নাম আৰু কোনো ভৱিষ্যতে নলয়।
সেয়েহে মই ক'বলৈ গৈছোঁ যিজন ব্যক্তিৰ সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যন ৰঙিয়াই আজি 6 বছৰে সভা পাতি পালন কৰি আহিছে সেইজন ব্যক্তি গুণৰাজী বিভিন্ন বক্তাই কৈ গৈছে নিশ্চয় চিৰদিন জীয়াই থাকিব চন্দ্ৰ সূৰ্য থাকে মানে তেখেতৰ গুণৰাজী জীয়াই থাকিব তেখেত অমৰ হৈ থাকিব তেখেতৰ এগুণমৰণ হৈছে দেহাত্মাৰ মৃত্যু হৈছে তেনেকুৱা ব্যক্তি জুবিন গাৰ্গ ৰামচৰণ ভৰালী আছিল এজন বিশিষ্ট পাঠক অসমৰ তেখেত হেৰাই যোৱাৰ লগে লগে অসমৰ তথা আমাৰ সৰহখন নাগানাম সংঘৰ নিশ্চয় বহুত ক্ষতি হ'ল কিন্তু আমাৰ কোনো উপায় নাই মানুহ জন্মিলে মৰিবই গছত ফল লাগিলে সৰিব সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যন ৰঙিয়াই বাণিশ্বৰ দেৱশৰ্মাৰ যি গুণৰাজী জীয়াই ৰাখিবলৈ সক্ষম হৈছে আজি 6 বছৰে এই 7ম বছৰ আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ যাতে ভৱিষ্যতেও তেখেত তথা তেখেতৰ নিচিনা যিবিলাক পুৰুষ আমাৰ সমাজত জীয়াই আছে এদিন তেখেতসকলে এই সংসাৰৰ পৰা গুচি যাব লাগিব সকলোৱে যাব লাগিব যে এই ব্যক্তিসকলৰ গুণৰাজী যাতে জীয়াই থাকে তাৰ যিটো প্ৰচেষ্টা তেখেতৰ পৰিয়ালক মই মোৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ তেখেতৰ পুত্ৰ সকলক তথা পৰিয়ালৰ ব্যক্তিসকলক মই মোৰ তৰফৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ শ্ৰদ্ধাৰ সন্মানীয় ৰাইজ ৰামচৰণ ভৰালী মোতকৈ 7 বছৰ ডাঙৰ আছিল মই 1972 চনৰ পৰা তেখেতৰ লগত নাম গাইছিলোঁ হঠাৎ 6 নৱেম্বৰ দিনাখন তেখেতৰ এই মৃত্যুৰ বাতৰি পাই তৎক্ষণাত হতভম্ব হ'লোঁ আৰু যেন আকাশৰ পৰা এটা ধ্ৰুৱ তৰা ফৰি পৰিল কিন্তু উপায় নাই এইটো হ'বই আমি হৰিনাম প্ৰচাৰ কৰিছোঁ সমাজৰ মংগলৰ কাৰণে সেইকাৰণে ৰাইজৰ ওচৰত মই সেৱা জনাইছোঁ কেইবাজনো বক্তাই ইতিমধ্যে কৈছে যে সমাজত শিক্ষা দীক্ষাৰ লগতে আৰু এটা মানে ভক্তিৰ দৰকাৰ সেইটো হয় ঈশ্বৰ ভক্তি ৰাতিপুৱা উঠি গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰক ভক্তি কৰি যদি ল'ৰা ছোৱালীয়ে পঢ়ে মাক দেউতাকক সেৱা কৰে সেৱা কৰি উঠি কিতাপৰ ওচৰলৈ যায় সেই ল'ৰা ছোৱালী বেয়া হ'ব নোৱাৰে কিন্তু আমাৰ সমাজত বৰ্তমান যিটো দেখা গৈছে পিতৃ মাতৃৰ ওপৰত আফটাৰ মেৰেজ বিবাহৰ পাছত লাহে লাহে পিতা মাতাৰ প্ৰতি ভক্তি কমি যায় আমি সকলোৱে দিছোঁ মই আপোনালোকে বেয়া নাপাব এই অলপ আগতে এজন ভক্তই কৈছে মা আৰু দেউতা মা 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 কোন জন্মদাত্ৰী যিয়ে জন্ম দিছে আমাক তেওঁহে মা কিন্তু আজিকালি বিয়াৰ পাছত বহুতে শাহু শহুৰকো মা বোলে বা দেউতা বোলে এইটো সম্ভৱ নহয় হয়তো কোনোবাই বেয়া পাব পাৰে মই আগতে কৈছোঁ জন্মদাত্ৰী জন্মদাতা পিতা এজনহে মা এজনীহে
দুইজনী হ'ব নোৱাৰে সেইকাৰণে কিন্তু তেখেতসকলক শহুৰ বা শাহুক মই কোৱা নাই যে তেখেতসকলক সন্মান কৰিব নালাগে তেখেতসকলো পিতামান সমানেই কিন্তু শব্দটো সেই শব্দটো ব্যৱহাৰ কৰাটো অলপমান ফিজিকেল আছে মই সেইকাৰণে ব্যক্ত কৰিলোঁ মোক যাতে বেয়া নাপায় পিতৃভক্তি মাতৃভক্তি নাথাকিলে সমাজত কোনো উন্নতি কৰিব নোৱাৰে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমেশ্বৰ গতিকে মা পিতাক সন্মান কৰাটো প্ৰয়োজন ৰামচৰণ আমাৰ পাঠক ৰামচৰণ ভৰালীৰ পুত্ৰ বৰপুত্ৰ আহিছে মই তেখেতৰ ঘৰলৈ গৈছোঁ তেখেতসকলৰ যিটো পৰিয়ালৰ সন্মান মই দেখি আচৰিত হৈছোঁ প্ৰতিজনে দেউতাকক সন্মান কৰে আৰু প্ৰতিজনে মাকক সন্মান কৰে বোৱাৰীবিলাকেও আহি চলি মই কৈছোঁ যে বিবাহৰ পাছতে পিতৃ মাতৃ ক'ৰবাত ফুৰি থাকে লাহে লাহে তেওঁলোকে অন্যফালে ঢাল খায় এইটো হ'ব নালাগে সেইটো হোৱাটো বাঞ্ছনীয় নহয় প্ৰভুসকল মই আৰু বেছি সময় নকওঁ মই এইখন সভাত কোনোদিন আহি পোৱা নাছিলোঁ আজি আহি বৰ ভাল লাগিছে তেখেতৰ পুত্ৰ পল্লৱ পংকজ পল্লৱ শৰ্মাদেৱে আমাক নিমন্ত্ৰণ দিছিল সেইকাৰণে আমি আহিছোঁ মই ভাবিছোঁ আজি মোৰ সৌভাগ্য এনে এখন সভাত উপস্থিত থাকি সঁচাকৈ মই ভাগ্যৱান বুলিয়ে ভাবিছোঁ আপোনালোকৰ শ্ৰীচৰণৰ পদধূলি পাই মই আনন্দিত হৈছোঁ মই নাম গাবৰ বহু বছৰে হ'ল নাম এৰিবৰ হ'ল নাগাৰ নামৰ দুটিমান কথা কৈ মই শেষ কৰিম নাম শব্দৰ অৰ্থ দুটা অক্ষৰ ব্ৰহ্মৰ মহামিলন ইয়াৰ তাত্ত্বিক অৰ্থ মহাকাশৰ তৰা নক্ষত্ৰও বহুত বেছি আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ধূলিকণাবোৰতকৈ অগণনীয় নাম আমি সহজ ভাষাত নাম মানে বুজি পাওঁ এইটোৱেই পৰম পিতা পৰমেশ্বৰৰ চৰণ যুগল কামনাৰ্থে কৰা স্তুতি গীত নাইবা তেওঁৰ গুণানুকীৰ্তন শ্ৰদ্ধা ৰাইজ আজিকালি আপোনালোকে নাগাৰ নাম দেখিছে আজিকালি নিশ্চয় দেখিছে আজিকালিৰ নাগাৰ নামে অলপমান সলনি হৈ গৈছে অৰ্থাৎ আধ্যাত্মিক দিশটো বাদ দি ৰং চঙীয়া দিশ এটা তেখেতসকলে সামৰি লোৱা দেখা যায় গতিকে যিটো আধ্যাত্মিক দিশ নাগাৰ নামত সেইটো নোহোৱা হৈ যোৱা মানে নাগাৰ নাম হৈ থকা নাই তাৰ গুণানুকীৰ্তন প্ৰভু পৰম পিতা পৰমেশ্বৰৰ গুণানুকীৰ্তনে নাম তাত অন্তত নামটোত এটা কৃষ্ণ শব্দ হৰি শব্দ যদি নাথাকে সেইটো নাম হ'ব নোৱাৰে আজিকালি নতুন নতুন পাঠকসকলক আমি দেখিছোঁ মই দোষাৰোপ কৰা নাই তেখেতসকলে নাজানিও হয়তো কৰিব পাৰে এজন মানুহৰ নাম হ'ব নোৱাৰে এটা চৰাইৰ নাম হ'ব নোৱাৰে এখন ঠাইৰ নাম হ'ব নোৱাৰে আজিকালি দেখা যায় চৰাইৰ নামকো নাম হিচাপে গাইছে মানুহৰ নামকো নাম হিচাপে গাইছে গতিকে এইবিলাক যাতে নহয় তাৰ কাৰণে আমাৰ অভিভাৱকসকল তথা ৰাইজ থিয় হ'বৰ হ'ল নাগাৰ নাম ধৰ্মীয় সংস্কৃতি ইয়াত যিকোনো কথা নিজৰ ইচ্ছামতে কৰিলে নহ'ব গতিকে মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এই ধৰ্মীয় সংস্কৃতি বিলুপ্ত নহয় আমাৰ মাজত চিৰদিনৰ কাৰণে জীয়াই থাকে আপোনালোক থিয় হওক আপোনালোকৰ মুখ খুলি কওক গালি পাৰিব নালাগে
বেয়াকৈ ক'ব নালাগে অন্ত পাঠকজনক মাতি আনি ভালকৈ বুজাই ক'ব লাগে যে এইটো তুমি পৰিহাৰ কৰা নাগা নামৰ অস্তিত্ব নাথাকিব এনেধৰণৰ কথা যদি আপোনালোকে কয় তেতিয়াহ'লে নিশ্চয় নাগা নাম সুন্দৰকৈ পাঠকসকলে গাবলৈ নিশ্চয় ইচ্ছা কৰিব ঈশ্বৰেও তেওঁলোকক সন্মতি দিব বিশেষ নকওঁ আমাৰ প্ৰয়াত বাণেশ্বৰ দেৱশৰ্মা ৰাজ্যিক বঁটা প্ৰদানৰ অনুষ্ঠান ভৱিষ্যতলৈ জীয়াই থাকক চন্দ্ৰ সূৰ্য থাকে মানে এই তেখেতৰ যিটো গুণৰাজি এই গুণৰাজি জীয়াই থাকক তেখেত অমৰ হওক ৰামচৰণ ভৰালী অমৰ হওক তেখেতৰ গুণৰাজি পাঠকসকলে গ্ৰহণ কৰক তেখেতক জীয়াই ৰাখিবৰ হ'লে ৰামচৰণ ভৰালীক জীয়াই ৰাখিবৰ হ'লে আমি তেখেতৰ গুণৰাজি জীয়াই ৰাখিব লাগিব নামৰ জৰিয়তে তেখেতক জীয়াই ৰাখিব লাগিব গতিকে মই বিশেষ নকওঁ সৰ্বশেষত মোৰ কোৱাখিনিত যদি কিবা আপত্তি বিচ্যুতি হৈছে মোক হাতেৰে ক্ষমা কৰিব আৰু মই ভৱিষ্যতে বাণেশ্বৰ দেৱশৰ্মাৰ পৰিয়াল তথা ৰামচৰণ ভৰালীদেৱৰ পৰিয়াল ঈশ্বৰে চকু মেলি চাওক তেখেতসকলক সুখী কৰক মনৰ দুখ আঁতৰ কৰক ভৱিষ্যতে তেখেতসকলে যাতে পিতা হেৰুৱাইও আপোনালোকৰ সহযোগত সেই পিতৃ জীয়াই থাকে যেন অনুভৱ কৰে তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক এইখিনি কৈয়ে মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ নমস্কাৰ ধন্যবাদ ৰূপেন্দ্ৰনাথ ডেকা ডাঙৰীয়া আমি পুনৰবাৰ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু নাগাৰা নামৰ জগতখনত আপোনাৰ যি সাধনা সেয়া অব্যাহত থাকক এইবাৰ আমি আগবাঢ়িছোঁ সেৱাশ্ৰী বঁটা